আজি ৰাতিপুৱাতে উঠিয়ে ব্লগটো ষ্টাৰ্ট কৰিছোঁ। আচলতে আজি এফালে যাবলগীয়া আছে আৰু আজি ইয়াত দেখাই থাকিম আপোনালোকক যে আজি দিনটোত কি কৰোঁ। তেনেহ'লে ব'লক এতিয়া মই গা চা ধুই লওঁ। গা চা ধুই মেলি ফ্ৰেছ হৈ লওঁ, তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ। গা চা ধুলোঁ, এতিয়া ভাবিছোঁ অকণমান ৰ'দলৈ যাওঁ বুলি। ইমান ঠাণ্ডা পৰিছে নহয়, সেইকাৰণে ভাবিছোঁ অকণমান ৰ'দলৈ ওলাই যাওঁ। আপোনালোকক দেখুৱাই আছোঁ বাহিৰখন বাৰু দেই। এতিয়া এখাম উঠিলে আৰু তাক এতিয়া আইতাকে ৰেডি কৰি দিব। মই যে কৈছিলোঁ এফালে যাম বুলি, আৰু মই নিজৰ কাৰণে ব্ৰেকফাষ্ট বনাই ল'ম। ভাবিছোঁ যে মই ফ্ৰেঞ্চ টোষ্ট বনাওঁ বুলি। ইয়াতে কণী এটা ভাঙি লৈছোঁ আৰু ইয়াত মই দি দিম অকণমান চেনি দি দিম, 2 চামুচ চেনি দি দিছোঁ আৰু অকণমান গাখীৰ দি পেলাই গোটেইখিনি ভালদৰে ফেটি ল'ম। আৰু এইখিনি ফেটাৰ পাছত ইয়াতে মই ব্ৰেডকেইখন ডিপ কৰি দিম। 3খন ব্ৰেড লৈছোঁ, ব্ৰেডকেইখন ডিপ কৰি জাষ্ট অকণমান তেলত ফ্ৰাই কৰি ল'লে ৰেডি হৈ যাব ফ্ৰেঞ্চ টোষ্ট। আপোনালোকে ফ্ৰেঞ্চ টোষ্ট খাই ভাল পায় নাই জনাবচোন। এইটো আচলতে ফ্ৰুট ব্ৰেড আছিলে, এইটো মিঠাই থাকে অলৰেডি, সেইকাৰণে মই চেনিটো কম দিছোঁ। এয়া বনাই হৈ গ'ল এখন, আৰু এইটো মই প্লেটত ছাৰ্ভ কৰি লৈছোঁ। আৰু অকণমান গাখীৰ চাহ বনাই লওঁ। গাখীৰ চাহ যে নেখালে মোৰ দিনটো ষ্টাৰ্টেই নহয় ভালদৰে, মাথাটো বিষাই থাকে নহ'লে। এয়া চাওক ব্ৰেকফাষ্ট মোৰ ৰেডি একদম। এয়া মই ৰেডি হৈ গ'লোঁ। চিম্পল কুৰ্তা এটা পিন্ধিছোঁ আৰু অলপ লিপষ্টিক লগাইছোঁ আৰু চিম্পলকৈ ওলাই গৈছোঁ। চুলিখিনি বান্ধো নে খুলি লওঁ নিজে ধৰিব পৰা নাই। চাওঁচোন কি কৰোঁ, আপোনালোকক দেখুৱাই থাকিম বাৰু। এতিয়া হাজবেণ্ডে কৈছে তেওঁ বোলে ব্ৰেড নাখায়, তেওঁ বোলে পৰঠাহে খাব। সেইকাৰণে এয়া পাকঘৰত মই আকৌ আহিলোঁ ৰেডি হৈ মেলি পৰঠা বনাবলৈ। তেওঁক খাবলৈ দি মেলি এতিয়া আমি ওলাই যাম বুলি যে কৈছিলোঁ, আচলতে আজি আমি মাহী ঘৰলৈ আহিছোঁ। আজি আইখামৰ মাহী ঘৰলৈ ফাৰ্ষ্ট টাইম আহিছে। ফাৰ্ষ্ট টাইম তাক লৈ আহিছোঁ মাহী ঘৰলৈ, আৰু এয়া ভিতৰলৈ সোমাই যাম আৰু আমি লাহেকৈ। মাহীহঁতৰ ঘৰটো অলপ আপোনালোকক দেখুৱাই দিছোঁ। এইটো বেডৰুম হয় মাহীহঁতৰ, আৰু এইফালে ভগৱানৰ ৰুম আছে, ভগৱানৰ গোঁসাই ঘৰ হয় এয়া। অকণমান দেখুৱাই দিছোঁ আৰু গোটেইটো নাই দেখুওৱা, অকণমান দেখুৱাই দিছোঁ। এতিয়া চাহ খোৱাত লাগিছোঁ আৰু মাহীয়ে এইফালে বনোৱাত লাগি গৈছে পূৰা। আৰু এটা বস্তু দেখুৱাম দেই, মোৰ বিৰাট ভাল লাগে এই স্পেচটো। এইখিনি চাওকচোন, মই সেইকাৰণে ভিডিঅ' কৰি ল'লোঁ। আৰু লাষ্টত এতিয়া আমি খোৱা বোৱাত লাগি যাম। ইয়াৰ ভিতৰতে এটা ৰেচিপি মই আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম, ইমানেই টেষ্টি লাগিছিল। আজিলৈ আহিছোঁ। ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহিছোঁ, বাই।